অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ৰাজ্যজুৰি কলা দিৱস পালন কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সীমান্তৰ নগা বিদ্ৰোহীয়ে অসমীয়া লোকক আক্ৰমণ কৰা আৰু যোৱাকালি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰ প্ৰতিবাদত সংগঠনটোৱে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আজি পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচী সংগঠনটোৱে মুখ্যমন্ত্ৰী মুৰ্দাবাদ, নাগালেণ্ড চৰকাৰ হুঁচিয়াৰ, NSCN মুৰ্দাবাদ আদি ধ্বনিৰে চৌদিশ মুখৰিত কৰি তোলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অজিত বৰদলৈ, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি কৰণ কুমাৰ ভূঞা আদি কৰি ভালেসংখ্যক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সদস্য অজিত বৰদলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক সমালোচনা কৰি সাংবাদিকৰ আগত কয়, নাগালেণ্ড সীমান্তত সৰু পথাৰত আমাৰ অসম চৰকাৰে আজি আমাৰ অসমীয়াসকলক নিৰাপত্তা দিব নোৱাৰা হৈছে আৰু আমাৰ গণতান্ত্ৰিক সংগঠনৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বিভিন্ন সংগঠনে অৰ্থনৈতিক অৱৰোধ আজি 8 দিন ধৰি তাত চলাই আছিলোঁ। কিন্তু যোৱাকালি ৰাতি তৰুণ গগৈ নেতৃত্বাধীন ভেৰুনীয়া পুলিচ বাহিনীয়ে আমাৰ গণতান্ত্ৰিক আন্দোলনকাৰীসকলৰ ওপৰত যি অত্যাচাৰ চলে তাক আমি ধিক্কাৰ দিছোঁ। এই ধিক্কাৰৰ প্ৰতিবাদ আজি সমগ্ৰ অসম আমি কলা দিৱস আৰু তৰুণ গগৈ প্ৰতিমূৰ্তিৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি তৰুণ গগৈক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে তাত যদি অসমীয়াৰ তেজ আছে তেতিয়া তেখেতে কাপ উঘালি এৰক, হাতত হেংদাং লওক আৰু তেখেতে আনকো হেংদাং ল'বলৈ পৰামৰ্শ দিয়ক। তেখেতৰ পুলিচ বাহিনীক এইদৰে অকল গণতান্ত্ৰিক আন্দোলনৰ অসমীয়া গণতান্ত্ৰিক আন্দোলনকাৰীসকলক অত্যাচাৰ কৰিবলৈ ৰখা নাই, সীমান্তত নিৰাপত্তা দিবলৈহে তৰুণ গগৈ পুলিচ বাহিনীক অসমৰ ৰাইজে পোহপাল দি ৰাখিছে। সেইকাৰণে আমি তৰুণ গগৈদেৱক সকীয়াই দিব বিচাৰিছোঁ। তেখেতে কাপ উঘালি এৰক আৰু সীমান্তত গৈ তেখেতে নিজে হেংদাং লওক যে অসমীয়া ৰাইজক মই নিৰাপত্তা দিছোঁ, নগাৰ আগ্ৰাসন বন্ধ কৰিছোঁ আৰু নগালেণ্ডক NSCNকো আমি সকীয়াই দিব বিচাৰিছোঁ। যদি তেখেতলোকে যদি এই অত্যাচাৰ বন্ধ নকৰে কিন্তু অনতিপলমে ইয়াতকৈ আৰু অধিক ভয়ংকৰ হ'ব অসমৰ সীমান্তৰ পৰিস্থিতি, তেতিয়া কিন্তু আমাৰ নিচিনা সংগঠনবিলাক দায়ী নহ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।